এই মুহূৰ্তত এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ পৰীক্ষাৰ্থীলৈ 11টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। প্ৰাৰ্থীৰ পোছাকৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে পৰীক্ষাত শৰীৰৰ অনুচিত স্থানত তালাচী চলালে পৰীক্ষা কেন্দ্ৰত দিব পাৰিব অভিযোগ। ইপিনে পৰীক্ষাৰ্থীক জোতাৰ পৰিৱৰ্তে চেণ্ডেল আৰু হাত চুটি পোছাক পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে। ইপিনে পৰীক্ষাত 1.5 ঘণ্টাৰ পূৰ্বে ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিছে। এডমিট কাৰ্ড, নগদ ধনৰ লগতে লৈ যাব পাৰিব স্বচ্ছ পানীৰ বটল আৰু এইবাৰ কুৱেশ্যন বুকলেট প্ৰদান কৰা হ'ব। লগতে আছে 11টাকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডিআৰইৰ লিখিত পৰীক্ষাৰ প্ৰথম দিনা নিৰাপত্তাৰ নামত পৰীক্ষাৰ্থীক হাৰাশাস্তি কৰাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল, ইয়াৰ পাছত আজি এক নিৰ্দেশনা যোগে অসম চৰকাৰে পৰীক্ষাৰ্থীসকলক সহজে তালাচী কৰিব পৰা পোছাক পিন্ধি যাবলৈ আহ্বান জনাইছে। আনকি হাফ পেণ্ট বা হাফ স্লিভ পোছাক আৰু জোতাৰ সলনি চেণ্ডেল পিন্ধি যাবৰ বাবে পৰীক্ষাৰ্থীসকলক আহ্বান জনোৱা হৈছে। অৱশ্যে প্ৰথম পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীৰ গোপন অংগ পৰ্যন্ত তালাচী চলোৱাৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ বাবে আজি নিৰাপত্তাৰক্ষীয়ে অনুচিত তালাচী চলালে প্ৰাৰ্থীয়ে তাৎক্ষণিকভাৱে পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক জনাব লাগিব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছতে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে। লক্ষণীয় যে অহা 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাক লৈ আজি 11টা নতুন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। নতুন নিৰ্দেশনা অনুসৰি আগন্তুক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে সেৱাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা A4 সাইজ এডমিট কাৰ্ড, পৰিচয়ৰ বাবে আধাৰ কাৰ্ড বা পান কাৰ্ড বা ড্ৰাইভিং লাইচেন্স বা ভোটাৰ কাৰ্ড ইত্যাদি, নীলা বা ক'লা চিয়াঁহীৰ কলম, পেন্সিল, স্কেল আৰু ৰবৰ, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা সামান্য ধন আৰু বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে দিব্যাংগৰ প্ৰমাণপত্ৰ আৰু লেবেলবিহীন ট্ৰান্সপাৰেণ্ট পানীৰ বটল পৰীক্ষা কেন্দ্ৰলৈ লৈ যাব পাৰিব। আনহাতে পৰীক্ষা আৰম্ভ হোৱাৰ 1.5 ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ আহ্বান জনোৱা হৈছে আৰু প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ পাছত পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। প্ৰৱেশ পত্ৰ, বৈধ পৰিচয় পত্ৰ আৰু তালাচী অবিহনে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে আৰক্ষী তথা স্বীকৃত লোকৰ দ্বাৰা মেটেল ডিটেক্টৰ আৰু হাতেৰে তালাচী কৰাটো বাধ্যতামূলক। অৱশ্যে বিগত পৰীক্ষাৰ সময়ত তালাচীৰ সময়ত পৰীক্ষাৰ্থীৰ শালীনতাৰ সীমা চেৰাই যোৱা বিষয়ত হোৱা বিতৰ্কৰ বাবে আগন্তুক পৰীক্ষাত নিৰাপত্তাৰক্ষীয়ে অনুচিত তালাচী কৰিলে প্ৰাৰ্থীয়ে তাৎক্ষণিকভাৱে পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কক জনাব পাৰিব। ইফালে তালাচীৰ সুবিধা হোৱাকৈ পৰীক্ষাৰ্থীসকলক হাফ চাৰ্ট অথবা হাফ স্লিভ, মহিলাৰ ক্ষেত্ৰত পোছাক আৰু জোতাৰ সলনি চেণ্ডেল পৰিধান কৰি যোৱাৰ বাবেও আহ্বান জনোৱা হৈছে। আৰু পৰীক্ষাৰ শেষত এইবাৰ পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত, বুকলেট ঘৰলৈ লৈ যাব পাৰিব। পৰীক্ষা শেষ হোৱাৰ পাছত পৰীক্ষাৰ্থীসকলে অতিৰিক্ত 5 মিনিট সময় কোঠাতে থাকিব লাগিব। পৰীক্ষা শেষ হোৱাৰ পাছত নিৰীক্ষকে পৰীক্ষাৰ্থীসকলৰ পৰা OMR চিট সংগ্ৰহ কৰিব। আৰু এয়া আছিলে আগন্তুক পৰীক্ষাক লৈ নতুন আপডেট। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।